সম্পূৰ্ণৰূপে এখন ভাগি যোৱা পাহাৰৰ তলত আছোঁ। এইখন হৈছে নাগিনীমৰাৰ পাহাৰ আৰু সিদিনা 19 জুলাইত বান ইয়াৰ পৰাই সৃষ্টি হৈছিল অসম মৃত্যুকুণ্ডত। ইয়াৰ কাৰণেই পৰিণত হৈছিল। এয়া হৈছে নাগিনীমৰাৰ পাহাৰ। এই পাহাৰখন আপুনি চাওক, ইয়াত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড শিল। এই অঞ্চলটো আপুনি দেখা পাইছে, এইটো আপুনি যিমান দূৰলৈ আপুনি চাব সিমান দূৰলৈ, যিমান দূৰলৈ আপুনি চাব সিমান দূৰলৈ এখন প্ৰকাণ্ড পাহাৰ। এই পাহাৰখনেই সম্পূৰ্ণৰূপে খহি গৈছিল। এই পাহাৰখনৰ মাটি ঢিলা হৈ পৰিছিল। ইয়াত যিসমূহ শিল আছিল সেই শিলসমূহ সম্পূৰ্ণৰূপে এনেদৰে খহি গুচি গৈছিল। প্ৰভাস অলপ আগলৈ আহিব পাৰিব, অলপ যদি আগলৈ আহে চেষ্টা কৰিব, আমি অলপ ওপৰলৈ যাম। ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড শিল এতিয়া ইয়াত আছে। এইসমূহ হৈছে প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু এনেধৰণেই সিদিনা খহিছিল এই পাহাৰ। এই পাহাৰ যেতিয়া ধাহিমুহি লৈ গৈছিল, যেতিয়া এই পাহাৰ খহাই লৈ গুচি গৈছিল, তাৰ পাছতেই দিখৌ নদীত পৰিছিলগৈ। এইসমূহ দিখৌ আৰু দৰিকাত পৰিছিলগৈ আৰু তাৰ পাছত অসমত, সমগ্ৰ অসমখনত বান বিভীষিকাৰ সৃষ্টি হৈছিল। আমি অলপ ওপৰলৈ যাম। এয়া হৈছে বান বিভীষিকাৰ যিটো উৎস, যিটো কাৰণ, যিটো কাৰণে বান বিভীষিকা সিদিনা হৈছিল। এয়া হৈছে ভয়াৱহতা। আমি অলপ ওপৰলৈ আহিছোঁ। জীৱনৰ প্ৰতি ভাবুকি আছে, কিন্তু তাৰ পাছতো অলপ ওপৰলৈ আহিছোঁ, কাৰণ পৰিৱেশটো আমি দেখিব লাগিব, পৰিৱেশটো আমি জানিব লাগিব, পৰিৱেশটো আমি বুজিব লাগিব। সিদিনা আচলতে হৈছিল কি? সিদিনা এনেদৰেই পাহাৰ খহি আহিছিল। এই যিখন পাহাৰ, এইটোৱে আছিল পানী অহাৰ যিটো ৰুট, পানী অহাৰ যিটো ৰাস্তা, এইটোৱে আছিল ৰাস্তা। এইখন পাহাৰখন চাওক, ইয়াৰ পৰা আৰু প্ৰায় 300-400 মিটাৰ ওপৰতলৈকে এই পাহাৰখন আছে। এখন প্ৰকাণ্ড পাহাৰ, এখন প্ৰকাণ্ড পাহাৰ। এই পাহাৰখনেই একেচাতে খহি আহিছিল, একেচাতে এই পাহাৰখন খহি আহিছিল আৰু খহি আহি একেবাৰে গছ গছনি যি আছিল, গছ গছনি ঘৰ দুৱাৰ ইয়াত যি আছিল, নামনিলৈকে সকলোখিনি একেলগে লৈ গুচি গৈছিল। তাৰ পাছত এইখিনি গৈ দিখৌত পৰিছিলগৈ আৰু দৰিকাত পৰিছিলগৈ। তাৰ পাছত অসমখনত বান বিভীষিকাৰ সৃষ্টি হৈছিল, মৃত্যুকুণ্ডত অসম পৰিণত হৈছিল। এতিয়াও পানী আছে। প্ৰভাসে দেখুৱাইছে প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে, প্ৰকাণ্ড প্ৰকাণ্ড শিল এতিয়াও আছে। এইসমূহ গছ গছনি এতিয়াও আছে। এইসমূহ কলগছ, ডাঙৰ ডাঙৰ গছ, যিকোনো গছ। ইয়াত গছ গছনি এক প্ৰকাৰ এই যিটো ৰুট সৃষ্টি কৰি লৈছিল পাহাৰখনে, খহি আহিবৰ বাবে যিটো ৰুট হৈ গৈছিল পাহাৰখন খহি অহাৰ ফলত, ইয়াত এই ৰুটটোত একোৱে বাচি থকা নাছিল। সকলোখিনি মাত্ৰ মিনিটৰ ভিতৰতে খহি আহিছিল। এজোপা গছ আছে, প্ৰকাণ্ড গছ, দেখিছে এজোপা প্ৰকাণ্ড গছ। এই ধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ এতিয়া ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গছ ইয়াত পৰি আছে। ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গছ। আৰু 19 জুলাই দিনটোত যেতিয়া 17 ঘণ্টা ইয়াত একেলগে বৰষুণ হৈছিল ধাৰাবাহিকভাৱে, এই মন জিলাত, এই নাগিনীমৰাত যেতিয়া 17 ঘণ্টা ধাৰাবাহিকভাৱে বৰষুণ হৈছিল, তাৰ পাছত এই পাহাৰ এতিয়া এনেকৈ খহি আহিছিল। এতিয়া কথাটো হ'ল যে এনেকুৱা আপুনি এটা প্ৰান্ত আমি আপোনাক দেখুৱাইছোঁ, আৰু এটা প্ৰান্তত আপোনাক দেখুৱালোঁ। কেৱল এনেকুৱা এটা দুটা প্ৰান্ত নহয়, এই পাহাৰখন যিমান দূৰলৈকে আছে সিমান দূৰলৈকে এই পাহাৰখন খহিছে। পাহাৰখন ঠায়ে ঠায়ে খহিছে। পাহাৰখন 20 মিটাৰ 30 মিটাৰ এৰিয়াৰ ভিতৰত পাহাৰখন খহিছে। পাহাৰখন কিয় খহিছে? পাহাৰখন আৰু খহিব নেকি? সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। যদিহে এই পাহাৰত পুনৰ সিদিনাৰ দৰে বৰষুণ দিবলৈ হয়, তাৰ পাছত পাহাৰখন আৰু অধিক দুৰ্বল হৈ যাব। কাৰণ যিমান দূৰ আমি গম পাইছোঁ ইয়াৰ স্থানীয় লোকৰ সৈতে কথা পাতি, যে এই পাহাৰখন এক প্ৰকাৰ দুৰ্বল হৈ পৰিছে, পাহাৰখনৰ বিভিন্ন প্ৰান্তত ফাট মেলিছে, আৰু ফাট মেলাৰ কাৰণে এই পাহাৰখন দুৰ্বল হৈ পৰিছে। গতিকে অসমৰ বাবে কিন্তু ই এটা ভয়াৱহ ইংগিত হ'ব পাৰে। অসমৰ কাৰণে ই এটা ভয়াৱহ ইংগিত হ'ব পাৰে। অসম চৰকাৰে, দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এটা ব্যৱস্থা আগতীয়াকৈ কৰি থোৱাটো ভাল। কাৰণ এনেকুৱা বৰষুণ যদি পুনৰ ইয়াত হ'বলৈ হয়, তেনেহ'লে পুনৰ আকৌ পাহাৰ খহিব, আকৌ কিন্তু আন এটা দুৰ্যোগৰ অসমখন সন্মুখীন হ'ব লগা হ'ব পাৰে। আমি কিমান ওপৰত আছোঁ আপুনি চিন্তা কৰক। আমাতকৈ ওপৰত, ইয়াৰ পৰা আৰু 400 মিটাৰ ওপৰত, মই তলৰ পৰা প্ৰায় 100 মিটাৰমান ওপৰলৈ আহিছোঁ, আৰু ইয়াৰ পৰা 400 মিটাৰমান ওপৰত আছে। আপুনি ভাবি লওক যে কিমান ভয়ংকৰ আছিল এই পৰিৱেশ। এয়াই আছিল সিদিনাৰ বান বিভীষিকাৰ প্ৰধান অন্যতম এটা উৎস। পাহাৰত বৰষুণ, ভূমিস্খলন, আৰু তাৰ পাছত এই ধৰণৰ এটা পৰিৱেশৰ জৰিয়তে আমাৰ অসমখন মৃত্যুকুণ্ডত পৰিণত হ'ব লগা হৈছিল।